হেল্ল' গাইছ, মই জাষ্ট আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেম ভাই। তো আজি মানে ৰেবিডৰ পোৱালি 5 দিন হৈ গ'ল। তো আজি মানে চেক কৰিব লাগিব ৰেবিডি কিমান ডাঙৰ হ'ল ৰেবিডৰ পোৱালিটো। তো বলক চেনেল ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগৰ টিংটাং মাৰ দিব। তো বলক চেনেল ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম বগা, আৰু যি ৰেবিডি মানে বগা হয় সেই ৰেবিডিৰ মানে চকুবিলাক মানে ৰঙা হয়। চাওক নাই কি কৰে, এইটো খা, এইটো খা, এইটো খা, এইটো খা, খা। আৰু ইফালে আছে পোৱালি। তো পোৱালিটো চেক কৰি চাম ৰ। হে ডাঙৰ হৈছেগে, চাওক না, ফাইনেলি ডাঙৰেই হ'ল। চাওক, ইয়া ফাইনেলি ডাঙৰেই হ'ল। চাওক ইখন মানে ক'লা একদম, আৰু এটা চাই ল'ম বগা আছে নে নাই, ক'লা বগা আছে নে নাই। এই যে আছে, আছে আছে, এই যিখন, এইখন বেলজিয়ামৰ হয়। এইখন চাওক, এইখন বেলজিয়ামৰ পোৱালি হয়। এইখন চাওক, চাওক কিমান ধুনীয়া একদম বেলজিয়ামৰ পোৱালি। এই মজা, আজাব মজা। সেই মানে খৰচ কৰিছিলোঁ মই, মানে এইখন মানে খৰচ কৰিছিলোঁ। খৰচ হয় নে নহয় মই ভাবিছিলোঁ, কিন্তু খৰচ হৈছে। এইখন চাওক বেলজিয়ামৰ পোৱালিটো, চাওক বেলজিয়ামৰ পোৱালি কেনেকুৱা বঢ়িয়া, একদম মজা, ধুনীয়া লাগিছে একদম। আৰু যেতিয়া ৰেবিডি পোৱালি দিব তেতিয়া নিজৰ চুলিটো খুলি কিনি ঢাকি দিয়ে। তো আপোনালোকে দেখুৱাই আছে কেনেকৈ ঢাকি দিছে। এই যিটো চাওক, মানে নিজৰ চুলিটো খুলি কিনি এনেকৈ ঢাকি দিয়ে মানে বাচ্চাবিলাক। চাওক না, এনেকৈ ঢাকি দিয়ে। এইটো চব মানে ৰেবিডৰ চুলি হয়, আৰু এইখন খুলি কিনি ঢাকি দিছে বাচ্চাবিলাক। চাওক, আপোনালোকক মই ইমান ভালকৈ দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই ভালকৈ দেখুৱালে মানে ৰেবিডটো মানে ঠাণ্ডা লাগে। ঠাণ্ডাৰ কাৰণে মই ৰেবিডৰ ঘৰত ইমান লৰা চৰা নকৰিলোঁ। মই জাষ্ট খালি গণি চালোঁ, 6টা পোৱালি দিছে। এটা মানে লোকেলৰ পোৱালি দিছে, আৰু বাকীবিলাক চব বেলজিয়ামে হয়। ক'লা বগা কালাৰৰ আছে 3টা, আৰু বগা কালাৰৰ আছে 3টা। তো টোটেল 6টা পোৱালি দিছে। মানে বেলজিয়ামৰ 3টামান আছে, আৰু লোকেলৰ 3টামান আছে। তো ভালে লাগিল, মানে 3টা বেলজিয়াম আৰু 3টা লোকেল হৈছে। তো ভালে লাগিল মানে খাবৰ কাৰণে। টাৰ্কি পোৱালি 5টা মই ৰাখি দিছোঁ ঘৰৰ কাৰণে। তো চাব লাগে, এইবিলাক চাওক টাৰ্কি পোৱালি। এইখন মই ঘৰৰ কাৰণে ৰাখি দিছোঁ 5টা, আৰু এইখন মানে বিক্ৰী নকৰোঁ। আৰু যদি আপোনালোকক যদি লাগে, তো মোৰ বন্ধু তাতে আছে, আপোনাৰ তাতে আছে এভেইলেবল। তো আপোনালোকক বন্ধুৰ পৰা আনিখিনি আপোনালোকক দিব পাৰিম। এইখন মই নিজৰ কাৰণে ৰাখি দিছোঁ 5টা। চাওক ডাঙৰেই হৈছে, আৰু 15 দিনমান ৰাখিলে এৰি দিব পাৰিম বাহিৰত। আশাত দিয়াৰ লগে লগে পূৰা হুলস্থুল। এই যে চাওক, চাওক দিয়াৰ লগে লগে পূৰা আৰম্ভ। আৰু মই এতিয়া ফাইনেলি দানা খাবৰ কাৰণে দি দিলোঁ। আপোনালোকে ঘাঁহ বন কি কি দিব পাৰে আপোনালোকে দিব পাৰে, কিন্তু মই দানা খালি দিওঁ আৰু ভাত দিওঁ। মই ধুনীয়াকৈ খাই আছে। আৰু ইয়াত বেলেগ বেলেগ পোৱালি ৰাখিবৰ কাৰণে ইফালে বেৰা দি আছোঁ, আৰু ইফালে বেৰাটো আছে অলৰেডি, আৰু ইফালে বেৰা দিব লগা আছে বাকী। আৰু আজি মানে কমপ্লিট কৰিম মানে বেৰা দিয়াটো। মই মানে বেৰাটো নিদিওঁ, মানে বেলেগ মানুহে মানে কৰি আছে কাম। মোৰ ভাইটি আছে, ভাইটোক মানে কৈ দিলোঁ, আৰু তাই মানে কৰি আছে। ইখন মানে ক্লিয়াৰ কৰি কিনি ইয়াত মানে যিমানখিনি পোৱালি আছে চব গোটেইকেইটি ইয়াত মানে ৰাখিব লাগিব। মানে ইয়াত মানে জেগাটো ভাল, তো তাৰ কাৰণে ইয়াৰ ফালে মানে ৰাখি দিম মানে। আৰু যোৱাকালি মানে গাহৰিক মানে খাচী কৰিছিলোঁ। খাচী কৰাৰ কাৰণে মানে গাহৰিবিলাকে মানে পূৰা আধা মৰা হৈছে। এইবিলাক চাওক বান্ধি ৰাখি দিছোঁ, যেন মানে বেলেগ জেগাত মানে নোৱাৰে। তো তাৰ কাৰণে মানে বান্ধি কিনি ৰাখি দিছোঁ। ইফালে এটা, আৰু ইফালে এটা, এই যিটো এটা, এই যিটো এটা আছে মাইকী, আৰু 2টা আছে খাচী কৰা। তো 3টা গাহৰিক মানে এৰি দিলোঁ, আৰু 2টা আছে বান্ধি ৰাখি দিছোঁ। এইটো মানে যোৱাকালি মাত্ৰ খাচী কৰিলোঁ, আৰু যোৱাকালি খাচী কৰাৰ কাৰণে মই এৰি দিয়া নাই এইটো। আৰু যিটো খাচী কৰিছিলোঁ সেইটো মানে এৰি দিম, মানে 10 দিনমান গ'লে মানে সিহঁতক মানে এৰি দিম। আৰু এইখন আম মই গাড়ী দিছোঁ, মানে 110 টকা দি ৰাখিছিলোঁ মই এইখন আম। আৰু মানুহবিলাক কৈ আছে আফ্ৰিকান আম, আফ্ৰিকান আম, আফ্ৰিকান আম বা কি নাজানো। যেতিয়া ফল হ'ব তেতিয়াহে গম পাম। এইখন চাওক ডাঙৰেই হ'ল, আৰু মোৰ লগতে সমান হ'ল। আৰু চাওক মোৰ লগতে সমান হ'ল। 2 বছৰতে ফল লাগে বুলি কৈছে, কিন্তু 1 বছৰ হৈ গ'ল। তো অহা বছৰত লাগে নে নালাগে ক'ব নাজানো। হয়, মই মানে ভাবি আছোঁ, মানে মই ফাৰ্মত পূৰা লাগি থাকিম। ফাৰ্মত পূৰা লাগি কিনি মানে মোৰ নিজৰ কামটো বাদ দিম বুলি ভাবি আছোঁ। 2 বছৰমান কাম কৰিম, আৰু 2 বছৰমান কাম কৰি কিনে ৰিজাইন ল'ম বুলি ভাবি আছোঁ। মানে ইমান প্ৰেছাৰ মানে কাম কৰিব নোৱাৰে, বহুত প্ৰেছাৰ আহি থাকে মানে গুৱাহাটীৰ পৰা। তো তাৰ কাৰণে মই ভাবিছোঁ মই ফাৰ্মটো মানে ডাঙৰ কৰি কিনি ফাৰ্মতে লাগি থাকিম। মই কাম কৰিছোঁ সেই কামটো মই ৰিজাইন কৰিম বুলি ভাবি আছোঁ। মানে কাৰণটো মই ৰিজাইন মই নকৰিলোঁহেঁতেন। মানে ৰিজাইন মই কামটো মানে ভালকৈ কৰিলোঁহেঁতেন। মানে ইমান ওপৰৰ পৰা প্ৰেছাৰ আহি থাকে, ইমান কষ্ট বেছি হয়, আৰু চেলাৰীটো কম হয়। তো তাৰ কাৰণে মই কামটো ৰিজাইন কৰি কিনি ফাৰ্মতে লাগিম বুলি ভাবি আছোঁ।
ফাৰ্ম কৰি কিনে মই ডেইলি পইচা নাপালেও মই মাহত আৰামছে 30-40 হাজাৰ টকা মই আৰামছে ইনকাম কৰিব পাৰিম ফাৰ্মত আৰু মই ইমান কষ্ট কৰি ইমান দিন ৰাত কষ্ট কৰি চেলাৰী মই কম পাই আছোঁ তো আৰু কেতিয়াবা আমাৰ চেলাৰীবিলাক কাটি থাকে তো তাৰ কাৰণে মই ভাবি আছোঁ মই এইখন কাম কৰি থাকিলে নহ'ব মোৰ লাইফত মই একো কৰিব নোৱাৰিম তো মই যদি ডাঙৰকৈ যদি ফাৰ্মটো কৰে তেনেহ'লে মই লাইফত কিবা ছাকচেছ হ'ব পাৰিম তো সেইটো ভাবি কিনে মই ফাৰ্মটো মানে ডাঙৰ কৰিম বুলি ভাবি আছোঁ আৰু মই 2 বছৰমান কাম কৰি কিনে কামটো মানে ৰিজাইন কৰিম বুলি ভাবি আছোঁ আৰু এতিয়া টাইম বাজিল 9টা আৰু ডিউটিটো যাব লাগিব তো ফাইনেলি মই আপোনালোকক দেখুৱাই দিলোঁ ৰেবিডৰ পোৱালি কিমান ডাঙৰ হৈছে 5 দিনত আৰু ফাইনেলি ৰেবিডে মানে পোৱালি দিছে বেলজিয়াম ৰেবিডটো তো বহুত মনটো ভাল লাগিল আৰু মানে 2 বছৰমান পিছত মানে মই কামটো ৰিজাইন কৰিম আৰু ৰিজাইন কৰি কিনে ফাৰ্মটো লাগি থাকিম বুলি আপোনালোকক জনাই দিলোঁ তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগত তিনিটা আঙমাৰ দিব তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত আজিৰ কাৰণে বাই বাই